গাইস নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে ময়ো ভালে আছো দিয়ক কথাটো হল কিবা এটা ফেষ্টিভেল হৈছে কাইটস ফেষ্টিভেল নেকি গুৱাহাটী সো মই নকলে হ'ব নেকি সো বলক গুৱাহাটীত যাও আৰু ফেষ্টিভেলটো চাই আহো কেনে ধৰণৰ হৈছে কি হৈছে গোটেইখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু মোৰ কাম এটা আছে বিশেষকে সো কামটোও কৰিম আৰু ফেষ্টিভেলটো চাম আৰু মানে ব্ৰহ্মপুত্ৰৰ চৰতে হৈ আছে বোলে আৰু আমাৰ লগত আজিকালি বনমালী থাকে নহয় আমাৰ মেনেজাৰো আজিকালি বেলেগ এটা কামত সোমাইছে না আহিবই নোখোজে তথাপিও মই কওঁতে ওলাই আহিছে আৰু পুৱাই পুৱাই পাণ এটা মাৰি লৈ এতিয়া বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ পটকে ৰাস্তাত এটা গাড়ী দেখা পালোঁ ল'ৰাক জ্ঞান দিয়ক বাইক নহয় আৰু ছোৱালীক শিক্ষা দিয়ক মোবাইল কথাটো অলপ বেয়া লাগিব পাৰে কিন্তু সঁচাই গাইছ মানে ল'ৰাক বাইক দিলে যাহা তাহা ঘূৰাই এক্সিডেণ্ট কৰে আৰু ছোৱালীক মোবাইল দিলে ক'ত এক্সিডেণ্ট কৰে ঠিক নাই আৰু समझ रहे हो ना আৰু গাইছ ফাইনেলি দোকানৰ মাল চাল লৈ মানে হেৰিক দি পঠাই দিলোঁ আমাৰ লগৰ এটাক পাই গ'লোঁ তাক দি পঠাই দিলোঁ এতিয়া আমি আহিলোঁ মানে বহুত দিনৰ পৰা শুনি আছিলোঁ কাৰ্ণবিল ফেষ্টিভেল ব্ৰহ্মপুত্ৰ কাৰ্ণবিল ফেষ্টিভেল সো ফাইনেলি আহিলোঁ বলক ভিতৰত কি হৈছে দেখাও আপুনি কি হৈছে চাউণ্ড মাৰি আছে টেং 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 এইখিনিত কিবা এটা চাউণ্ড মাৰি আছে এইটো চাউণ্ডটো এতিয়া পাৰ্কিঙত থলোঁ দিয়ক 2012ৰ পৰাই অসমত অনুষ্ঠিত কৰা হয় ব্ৰহ্মপুত্ৰতে আৰু আমি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত কাৰ্নিভেল ফেষ্টিভেল মেইনলি হ'ল মানে থলুৱা খাদ্য অসমৰ যিমান জনগোষ্ঠী আছে সকলোৰে থলুৱা খাদ্য তথাপিও আৰু ৰাইচ বিয়াৰ কিবা কিবি বহুত কিবা কিবি ষ্টল বহে তাৰপিছত কাপোৰৰ ষ্টল বহে মানে যোনটো অসমক ৰিপ্ৰেজেণ্ট প্ৰায় 4 মাহে ধৰক 4 মাহ ধৰি এটা প্ৰগ্ৰাম আৰু বহুত অসমৰ ছিংগাৰ আছে অসমৰ বাহিৰৰো ছিংগাৰ আছে ইয়াতে আহে আৰু 2024ৰ 15 ডিচেম্বৰৰ পৰা 2025ৰ 15 মাৰ্চলৈকে চলিব প্ৰায় 4 মাহ এটা ফেষ্টিভেল চ' বহুত ডাঙৰকৈ আৰু যোনে যোনে অহা নাই একবাৰ আহি চাব পাৰে আৰু ওকে চৰাই কেতিয়া দেখা পাইছে এই আছে বেলেগ মজা লাগছে ওপৰত আৰু আমি বৰ্তমান ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ দেই মানে মাজত নহয় ছাইডত আছোঁ ওপৰেদি চাওক কি পখিলা যাইছে এইটো কোনো এডিটিং নহয় দেই গাইছ ডাইৰেক্ট লাইভ আৰু সোমাই ফাৰ্ষ্ট টাইম শৰাইটো দেখা পাই মানে বহুত বঢ়িয়া লাগিছে আৰু ইফালে টিকেট কাউণ্টাৰ আছে আৰু এইটো পোষ্টাৰত লিখা আছে কোন কোন ছিংগাৰ কেতিয়া শ্ব' আৰু কিবা কিবি শৰাইটো বহুত ধুনীয়াকৈ বনাইছে দেই আহিলোঁ যেতিয়া 50 টকা টিকেট কাটি এণ্ট্ৰি কৰিলোঁ মানে 50 নহয় 100 গেল দুইজন আছোঁ আমি যিহেতু চবলক ভিতৰত এতিয়া কি আছে চাই আহোঁ দিনত ইমান এটা ভাল নালাগে ৰাতিহে ভাল লাগিব চাগে তথাপিও আহিলোঁ যেতিয়া সোমাই যাওঁ বোলো ভিতৰত কি হৈ আছে চাই যাওঁ অলপ আপোনালোকক দেখাই যাওঁ কাৰ্নিভেল ফেষ্টিভেলত কি হয় বহুত দিনৰ পৰা আহিমকে ভাবিলৈ আজি আহিলোঁ ফাইনেলি ইফালে হৈছে জিপ লাইনিং তাৰপিছত ব্ৰহ্মপুত্ৰৰ ওপৰেদি নতুন যোনখন ব্ৰিজ হৈ আছে আমাৰ ব্ৰিজখনো দেখা পাই বহুত ধুনীয়া লাগি আছে তাৰপিছত এই গাড়ীকেইটা চলি আছে এইফালে আৰু হৈ আছে শ্বুটিং আৰু কিবা কিবি মানে ৰাতি আহিলেহে বহুত ভাল লাগিব আৰু লগতে বহিছে ধুনীয়া ধুনীয়া ষ্টলকেইটা আমাৰ থলুৱা খাদ্যৰ ষ্টলকেইটা এইফালে আছে গাহৰি মাংস তাৰপিছত চিংৰি আৰু কিবা কিবি তাৰপিছত ৰাইচ বিয়াৰো আছে আমি কেইটা নাখাওঁ যিহেতু গাইছে সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ মানে কথাটো হ'ল গাইছে আমাৰ অসমীয়া থলুৱা খাদ্য আৰু অসমীয়া ট্ৰেডিশ্যনেলটো উঠাই ধৰিছে অসমীয়া ট্ৰেডিশ্যনেলে বুলি নহয় অসমত যিমান ট্ৰাইবেল আছে তাৰপিছত বহুত কিবা কিবি জনগোষ্ঠী আছে সকলোৰে হেৰি ইয়াতে ষ্টল বহাইছে বহুত ধুনীয়াকৈ চ' ভাল লাগিছে চাই গাহৰি মই নাখাওঁ যিহেতু সেইকাৰণে খাই বৈ দেখাব নোৱাৰিলোঁ আৰু তাতে আৰু ইফালে কাপোৰৰ ষ্টলকেইটা আছে আৰু বহুত কিবা কিবি দেখাব লগা বস্তু আছে যেনেকৈ ইয়াতে হৈছে ব'টিং তাৰপিছত স্পীড ব'টিং আৰু বহুত কিবা কিবি এক্টিভিটিজ সৰু ছোৱালীকেইটাৰ কাৰণে বহুত ধুনীয়া মানে ফেমিলি আহিলে বহুত ভাল পাব ইয়াতে আপোনালোকে আহিব ফেমিলি থাকিলে ভালদৰে ফুৰিবলৈ পিকনিক চিকনিকটো যায়ে থাকে ইয়াতে আহি একবাৰ চাব পাৰে আৰু ইয়াতে হয় ৰাতি যোনবিলাক শ্ব' হয় মানে বাহিৰৰ ছিংগাৰকেইটা আহে অসমৰে যোনবিলাক ছিংগাৰকেইটা আহে চ' বৰ্তমান এইটো বন্ধ আছে নহ'লে ভিতৰত গৈ দেখাব পাৰিলোঁ হয় সন্ধিয়াৰ পিছত চাগে খুলিব বুলি কৈ টিকেট কাটব লাগে বোলে তাতে কাটিলোঁ তাতে আৰু নাচাওঁ যাওঁ টিকেট কাটি পইচাকেইটা ধ্বংস কৰি দিছোঁ ভাই ইয়াতে 50 টকা তাতে 50 টকা এনে দি লাভ নাই না ৰাতি আহিলেহে দেখা পাব আপোনালোকে দিনত একোৱে লাভ নাই ইয়াতে চাই ত' বলক আৰু ইয়াৰ পৰা ওলাই যাওঁ ভোকো লাগিছে বহুত কিবা কিবি ৰাতিপুৱাৰ পৰা ইয়াতে ঘূৰিয়ে আছোঁ ইফালৰ পৰা ইফালে কিবা এটা খাই লওঁ খাই বৈ তাৰপিছত আৰু মানুহ বহুত আহি আছে দিনত কিন্তু ৰাতি আহিলে আপোনালোকে ভাল পাব ত' দিনত আহি লাভ নাই ৰাতি আহক মজা পাব আৰু ঘাটটো ভাল লাগে আকৌ আৰু এই আজি অৱস্থা ফেঞ্চি বাপা ভিৰ বিশেষকৈ ফেঞ্চি বন্ধ থাকে নাই কাৰণে শনিবাৰে ভিৰটো বেছি হয় মজা আছে এইফালে গাড়ী পাৰ্কিঙত ইয়াতে 22 টকা পাৰি মানে 20 টকা দি মজা আছে মই থলুং দিয়ক মানে গাড়ী পাৰ্কিঙত বাইক উপায় নাই খুৰাই কৈছে যিহেতু ৰাখে তো থৈ দিলোঁ আৰু তো বলক এতিয়া বজাৰ খতম ফেষ্টিভেলো চালোঁ অলপ আপোনালোকক দেখালোঁ
এতিয়া ঘৰ যোৱা কিবা এটা খাব লাগে বম ভোক লাগছে ভাই চ' ভাত চাত খালোঁ আৰু ইয়াতে খাই বৈ ওলাওঁতে আৰু দেখা পালোঁ ৰাস্তাত এটা এক্সিডেণ্ট মানে দাদা এজনৰ এক্সিডেণ্ট হ'ল চাইকেল লৈ গৈ আছিল বাইক এটাই মাৰিছে বাইকটোতো পোৱা নাই ঘৰটো চাগে কিবা গাড়ীয়ে খুন্দাই থৈ গ'ল ঘৰটো বা নিজে তেখেতে পৰিব পাৰে আমি নিজস্বভাৱে দেখা নাই তেখেতে পৰি থকা দেখা পাই আমি গাড়ীতে ৰখিলোঁ ৰখি কিনে মা কচম ৰিপৰ্টাৰ পুলিচৰ আগত আহিছে আজিকালি বাপ্পা ঐ ভাল লাগে বাৰু এইগিলা এক্টিভ থাকিব লাগে এনেকৈ মানে কেছকেইটা দেখাব লাগে কিন্তু যেতিয়া আহিছিল মানুহজন ৰখি আছিল তেতিয়া মানে পুলিচ চুলিচ মাতি গাড়ীত উঠাই দিলে তেতিয়া আৰু বেছি ভাল লাগিল হয় যাকে নহওক